তাৰিখে বুকিং হ'ব 14 তাৰিখৰ পৰা বুকিংটো ষ্টাৰ্ট হ'ব 14 তাৰিখৰ পৰা মানে টিকেট বুকিংটো ষ্টাৰ্ট আছে অনলাইন নে অফলাইন অনলাইন দুটাই হ'ব আৰু 18 তাৰিখৰ পৰা ওপেনিং আৰু অনলাইনত কিহৰ কোনটো এপত হ'ব অনলাইনটো কোনটো এপত হ'ব বুজিম দা দাদা অনলাইন কোনটো এপত হ'ব বুক মাই শ্ব থাকিব অনলাইন বুক কৰিব হ'লে বুক মাই শ্বত কৰিলে হ'ল বাকি ঠিকে আছে এতিয়ালৈকে কমপ্লিট হ'বলৈ অলপ বাকি আছে নীতিশ তুমি কোৱা কেনেকুৱা লাগিছে ভালে লাগিছে আহিবা না চিনেমা চাবলৈ চাব লাগিব আমি তিনিটা আহিম ঠিক আছে টিকেট মই কাটিম অ'কে ব'লা সকলো ৰাইজ সকলোৱে আহিবা কোনো মিছ নকৰিবা আমি ফাৰ্ষ্ট ডে আহিমেই এতিয়া কিন্তু ভিতৰত সোমাব পৰা নাই কাৰণ চকীদাৰজন নাই বোলে বছ আমি চাবগৈ নোৱাৰিলোঁ ভিতৰত দেই চৰি এতিয়া কোৱা তো ৰাইজ সকলো আপোনালোকে দেখিলে যে ইয়াত নতুন এটা আছে তো আপোনালোকে এইটো মিছ নকৰিব তো 18 তাৰিখে আহিব চবে সকলোৱে চাবলৈ আহিব আৰু আপোনালোকে যে গম পালে এইটো 18 তাৰিখে খুলিব তো চবে আহিব আৰু বহুত কিছুমান মানুহে যে গম নাপায় যে এইটো নতুন এটা খুলিছে বুলি তো আমাৰ দুলীয়াজানত থকা যিমানবোৰ মানুহ আছে এইটো আপোনালোকে যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিয়া যে যাতে সকলো যিমান ৰাইজ আছে আমাৰ অসমীয়া চবে গম পায় যে আমাৰ ইয়াত দুলীয়াজানত যে বক্স অফিচ নামৰ এটা নতুন চিনেমা হল অপেনিং হৈছে আৰু তাৰ 18 তাৰিখে ফাৰ্ষ্ট শ্ব' আছে আমাৰ জুবিনদাৰ ৰৈ বিনালে তো সকলোৱে মিছ নকৰিব থেংক ইউ আৰু জয় অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিনদা অ'কে একচুৱেলি আমি কিছুমান ইনফৰমেশ্যন ল'বলৈ আহিছিলোঁ কিন্তু ইনফৰমেশ্যন দিবলৈ কোনো নাই ইয়াত আমি হয়তো বেলেগ এদিন আহি পিনি ইনফৰমেশ্যনখিনি দিমেই এতিয়া আমি যাওঁগৈ এইটো ৰাস্তাটো এই ডাঙৰটো ভাল লাগিছে আমি ইয়াৰ পৰা গৈ আছোঁ দেই এইফালে ৰাইট চাইডে আহিলে পাৰ্কিংটো আছে মানুহ আহি আছে চাবলৈ বহুত মানুহ আহি আছে এই আগফালে এইটো বিল্ডিংটো আছে বিল্ডিংটো বেক চাইডে আচলতে আৰু এইটোখন মোৰ গাড়ী এইটো পাৰ্কিং এৰিয়াটো চাই লওক কিমান ডাঙৰকৈ আছে মানে ছিট কেপাচিটি ৱাইজ ঠিকে আছে হয় নাই কোৱা পাৰ্কিং এৰিয়াটো ঠিক আছে ছিট কেপাচিটি কাৰণ 100 মান আছে ছিট কেপাচিটিৰ কাৰণে তো পাৰ্কিং এৰিয়াটো ঠিকে চাইজৰে দিছে যাতে কাৰণ চিনেমা হলটো জাষ্ট নিউলি হয়তো সিমান ডাঙৰকৈ বনাব নোৱাৰে এতিয়া তো সেইকাৰণে সৰু মৰুকৈ বনাইছে যাতে এডজাষ্ট কৰিব পৰাকৈ এতিয়া আৰু টু হুইলাৰ আনিলেতো যথেষ্ট পাৰ্কিং টু হুইলাৰ আনিলেতো যথেষ্ট পাৰ্কিং আছে যদি ওচৰৰ মানুহ হয় আপোনালোকে টু হুইলাৰে লৈ আনিব কাৰণ তেতিয়া বেছি সুবিধা পাব আৰু আমাৰ দুলীয়াজানতে থকা সকলো যিবোৰ ওচৰৰ মানুহ আছে যোনবোৰ দুলীয়াজানৰ থাকে তেখেতে টু হুইলাৰ লৈ আনিব পাৰিব টু হুইলাৰ কাৰণে যথেষ্ট পাৰ্কিং আছে আৰু ফ'ৰ হুইলাৰো আনিব পাৰে একো নাই আপোনালোকৰ ইচ্ছাৰ কথা যাতে আপোনালোকে অকল এটা বস্তু ক'ব বিচাৰো যে 18 তাৰিখে এইটো যোনটো অপেনিং হ'ব তাতে আমাৰ জুবিনদাৰ ফাৰ্ষ্ট শ্ব' ৰৈ বিনালে আছে তো আপোনালোকে তো মিছ নকৰিব কাৰণ এইটো আমাৰ জাষ্টিছ ফৰ জুবিনদা চালো মই নীতিশ আৰু কপিলে তো আমি জাষ্ট হলটো মানে কি হৈছে মানে বহুত দিনৰ পৰা দেখি আছিলো এনেকে ছেটটো দেখি থাকো কিন্তু কি হয় কি নাই মানুহেও গম নাপায় আমি গতিকে আহি পিনি চালো যথেষ্ট ভাল লাগিছে জুবিনদাৰ এটা সপোন আছিলে দুলীয়াজানত এটা চিনেমা হল হওক সেই সপোনটো ফলিয়াবলৈ গৈ আছে সেইটো কাৰণে ভাল লাগিছে আৰু জুবিনদা এটা কাৰণে বেয়া লাগিছে যে জুবিনদা আজি নাই আমাৰ মাজত তো যিজন জুবিন গাৰ্গে গোটেই অসমীয়া মুভি ইণ্ডাষ্ট্ৰিটো ইমান আগুৱাই থৈ গ'ল সেই মানুহজনক আমি হেৰুৱালো অকল মুভি ইণ্ডাষ্ট্ৰি বুলি নহয় তেখেতে কি কৰা নাই আৰু মই ক'ব নালাগে আপোনালোকে চবেই জানে আৰু তেখেতে আমাৰ কাৰণে আমাৰ বহুত সদায় আছে আৰু জুবিনদা যেতিয়ালৈকে জাষ্টিছ নাপায় তেতিয়ালৈকে আমি লাগি থাকিম আপোনালোকেও লাগি থাকিব সকলোৱে লাগি থাকিব আমি কাকো ৰেহাই নিদিওঁ আৰু সকলোৱে 18 তাৰিখে চাবলৈ মিছ নকৰিব 18 তাৰিখে আপোনালোকে দেখাই দিয়ক লাগিলে আপোনালোকে টিকেট লাগিলে কাটিব নোৱাৰে কিন্তু ভিৰটো দেখাই দিয়ক যে কিমান ভিৰ গোটাব পাৰে জুবিন গাৰ্গে আমাৰ দুলীয়াজানত যিমান হ'ব পাৰে সিমান ভিৰ ডাঙৰ হ'ব লাগিব তেতিয়াত আমি গম পাম যে আমাৰ জুবিনদাক আমি কিমান ভাল পাওঁ টিকেট লাগিলে 100টাই হওক আপোনালোকে টিকেট কাটিব সেইদিনাখন সেইটো নাপায় কিন্তু চাবলৈ সেইদিনাখনেই আহক লাগিলে পাছদিনাখনৰ কাৰণে টিকেট কাটক যেতিয়া টিকেট কাটক কিন্তু সেইদিনাখনেই আহক আৰু দেখাই দিয়ক যে দুলীয়াজনৰ মানুহেও জুবিন গাৰ্গক কিমান ভাল পায় কাৰণ জুবিন গাৰ্গে দুলীয়াজনক ভাল পাইছিলে দুলীয়াজনৰ বাবে মাত মাতি থৈ গৈছে জুবিন গাৰ্গে দুলীয়াজনৰ ৰাস্তা পদূলিৰ বিষয়ে কৈ থৈ গৈছে আৰু দুলীয়াজনৰ এটা চিনেমা হল লাগে বুলি কৈ থৈ গৈছে বিশেষকৈ যিটো সপোন এতিয়া ফলিয়াব গৈ আছে যে আপোনালোকে এইটো নাভাবিব যে আমিতো টিকেট অকল 100টাহে আছে আমিনো কি পাম গৈ পিনি কি পাম নহয় পাবলৈ নাহিব আপোনালোকে দিবলৈ আহক আমিও আহিম আমি টিকেট পাওঁ নাপাওঁ পিছৰ কথা 14 তাৰিখে আমি ট্ৰাই কৰিম তো 14 তাৰিখে অনলাইন নহ'লে অফলাইন নহ'লেও আমি 18 তাৰিখে আমি এপাক আহিম কাৰণ সেই ভিৰটো দেখাবলৈ আহিম আমি এই ভিৰটো ইম্পৰ্টেণ্ট জুবিনদাই মানুহ ভাল পাইছিলে জুবিনদাই কৈছিলে মানুহ নহ'লে মই মৰি যাম জুবিনদাক আমি মৰিব দিব নোৱাৰোঁ জুবিনদা সদায় আমাৰ ওচৰত আছে গতিকে আহিব এদিনাখন ডেটটো ইয়াত মনত ৰাখি লওক 18 তাৰিখ
18 কি হ'ব নৱেম্বৰ 18 নৱেম্বৰ 2025 আহি যাব সকলো আহি যাব ভিৰ হওক ৰাস্তা বন্ধ হৈ যাওক কিবা হৈ যাওক গাড়ী হেৰি হৈ যাওক নিউজ হৈ যাওক অ'কে বাই